ৰূপজ্যোতিয়ে কৈছে কঁঠাল 10-12টা খাম, গতিকে ৰূপজ্যোতিৰ বাবে প্ৰতিভা ৰূপজ্যোতিৰ বাবে আমি কঁঠাল প্ৰস্তুত কৰিছোঁ আৰু কঁঠালখিনি আপোনালোকক আমি দেখাম। এইখিনি কঁঠাল খাব পাৰে নে নোৱাৰে সেইখিনি সম্পূৰ্ণ ৰূপত আমি দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে সংযোগ হৈ থাকিব। এই কঁঠাল এজন ব্যক্তিয়ে খাব পাৰিব নে নোৱাৰিব আপোনালোকে জনাব, আৰু এইটো আপোনালোকক লাইভ দেখাই থাকিম, চাই থাকিম। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সংযোগ কৰি লৈ আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে ৰূপজ্যোতিৰ বাবে আজি মই উপস্থিত হ'লোহি মোৰ নিজা বাগানত, আৰু বাগানৰ দাঁতিতে আছে এজোপা কঁঠাল গছ। সেয়া চাওক, এইজোপা কঁঠাল গছ আছে, আৰু এই কঁঠালজোপা ওচৰলৈ অহা এটা কাৰণ হ'ল ৰূপজ্যোতি কঁঠাল খোৱা চেলেঞ্জ। আচলতে মোৰ লগত সেইদিনাখন সি বাজি মাৰিছে 10টা কঁঠাল কণ্টিনিউ সি খাই শেষ কৰিব খুব কম সময়ৰ ভিতৰতে, গতিকে এই 10টা কঁঠাল মই পাৰিবলৈ আহিছোঁ, আৰু 10টা কঁঠাল সঁচাকৈ সি খাই শেষ কৰিব পাৰে নে নোৱাৰে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, গতিকে সংযোগ হৈ থাকিব এটি ব্যতিক্ৰমী ভিডিঅ'। আৰু সি আচলতে খাব পাৰে নে নোৱাৰে তাকো আমি চাবলৈ চেষ্টা কৰিম। আহক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ, আৰু কঁঠালসমূহ আমি কিদৰে পাৰি ৰূপজ্যোতি খোৱাৰ বাবে, ৰূপজ্যোতিয়ে কঁঠাল খোৱাৰ বাবে আমি কঁঠালসমূহ কেনেকৈ তৈয়াৰ কৰোঁ, বা গছৰ পৰা পাৰি নি ঘৰত কেনেকৈ চব ঠিক লগাই লওঁ, সম্পূৰ্ণ ৰূপত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সংযোগ হৈ থাকক আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। এতিয়া লাহে লাহে নামি গতিকে আপোনালোকক দেখাই যাম। প্ৰথমতে আমি কঁঠাল আনো, এতিয়া কঁঠালখিনি গাড়ীত ভৰাই নিম অকণমান দূৰ, এখন বাগানলৈ আমাৰ ঘৰৰ পৰা অকণমান দূৰ, গতিকে কঁঠালখিনি আমি ঘৰত দিম আৰু শাল মাৰিব লাগিব, যিহেতু পকিব লাগিব, পকিলেহে খাব পাব। ডাইৰেক্ট গছত পকা নাথাকে, থাকে যদিও নাজানো থাকে নাই, থাকে প্ৰথমতে আমি পকাব লাগিব। সেইটো কাৰণে ভিডিঅ'টো প্ৰচেছটো দীঘল হ'ব, অন্তিম পৰ্যায়লৈকে চাব ব্যতিক্ৰমী ভিডিঅ'। লাহে লাহে নাচিব লাগে। ঘূৰি ঘূৰি লাহে লাহে নাচিব লাগে। আচলতে বোকা এডোখৰতে পৰিলে, সেইটো কাৰণে কঁঠালখিনি এই অভিজিতে পানী মাৰি, প্ৰদীপে অভিজিতে লগ লাগি পানী মাৰি ধুই লৈছে, আৰু ধুই পেলাই স্পেচিয়েলি যিহেতু ভিডিঅ' বনাই টেবুলত তুলি দিম, খাব লাগিব, সেইটো কাৰণে একদম বিন্দাছ। বহুত খৰচ কিন্তু, এটা কঁঠালৰ দাম মাৰ্কেটত 50 টকা 100 টকা। খাব নোৱাৰিলে তোমাৰ বাঁহ ঠিকছে উলিয়াম আকৌ দেই মই।